নমস্কাৰ যদিহে আপোকে এবাৰ মেট্ৰিক বা হায়াৰ সেকেন্ডাৰী পাছ কৰিছে তেনে ক্ষেত্ৰত আপোনাক বেলেগ এখন কলেজত এডমিশন ল'বৰ কাৰণে ইউনিক আইডি দৰকাৰ হ'ব আৰু সেই ইউনিক আইডিটো আপুনি অনলাইন কেনেকৈ বনাব পাৰিব আৰু যদি আপোনাৰ আগৰ ইউনিক আইডিটো হেৰাই গ'ল বা আপুনি ক'ৰবাত থৈছিলে পাহৰি গ'ল তেনেকুৱা ক্ষেত্ৰতো আপুনি সেই আগৰ ইউনিক আইডিটোৱে কেনেকৈ বিচাৰি উলিয়াব পাৰিব আজি এইটো ভিডিঅ'ৰ জৰিয়তে সকলোখিনি সবিশেষ ষ্টেপ বাই ষ্টেপ চাওঁ আহক। প্ৰথমে আপুনি যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব আৰু ইয়াত চাৰ্চ কৰিব DHC লিখাৰ লগে লগে আপুনি দেখিবলৈ পাইছে DHC ইউনিক আইডি আহি গৈছে। তলত আপুনি ক্লিক কৰি দিব। ইয়াত আপুনি প্ৰথম লিংকটোৱে দেখিবলৈ পাইছে dhconlineadmission.mtron.in ইয়াত আপুনি ক্লিক কৰি দিব। ইয়াত অকণমান লোডিং হ'ব, ৰখি দিব। নহ'লে আপুনি এই লিংকটো আপুনি টাইপ কৰিলেও হ'ব dhconlineadmission.mtron.in এই লিংকটো মই ডিছক্ৰিপশ্যন বক্সত দি দিম, তাৰ পৰা আপুনি ডাইৰেক্ট ইয়ালৈকে আহিব পাৰিব। ইয়াৰ পিছত আপুনি দেখিবলৈ পাইছে গভৰ্ণমেণ্ট অফ আছাম ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন অনলাইন ৰেজিষ্ট্ৰেশ্যন ফৰ ইউনিক আইডি জেনেৰেশ্যন। ইয়াত প্ৰথম অপশ্যনটো দেখিবলৈ পাইছে ৰেজিষ্ট্ৰেশ্যন ইউনিক আইডি আৰু ছেকেণ্ড অপশ্যনটো আপুনি দেখিবলৈ পাইছে ষ্টুডেণ্ট লগইন ইউনিক আইডি এণ্ড ডেট অফ বাৰ্থ। যদিহে আপুনি আগতে ৰেজিষ্ট্ৰেশ্যন কৰি থ'লে ইউনিক আইডিৰ কাৰণে তে আপুনি লগইন কৰিব পাৰিব ইউনিক আইডি আৰু ডেট অফ বাৰ্থৰ জৰিয়তে। আৰু 3 নম্বৰ অপশ্যন দেখিবলৈ পাইছে ষ্টুডেণ্ট লগইন ইউনিক আইডি এণ্ড পাছৱৰ্ড। যদিহে আপোনাৰ হাতত পাছৱৰ্ড আছে, আগতে ইউনিক আইডি ৰেজিষ্ট্ৰেশ্যন কৰোঁতে আপোনাৰ মোবাইলত এটা পাছৱৰ্ড আহিছিলে, সেই পাছৱৰ্ডটো যদি আপোনাৰ হাতত আছে তে আপুনি সেই পাছৱৰ্ডটো দিও আপুনি লগইন কৰিব পাৰিব। আৰু যদি আপোনাৰ হাতত পাছৱৰ্ড নাই তে আপুনি ছেকেণ্ড অপশ্যন দেখিবলৈ পাইছে ষ্টুডেণ্ট লগইন ইউনিক আইডি এণ্ড ডেট অফ বাৰ্থ, এইটো দিও আপুনি লগইন কৰিব পাৰিব। আৰু যদি আপুনি আগতে ইউনিক আইডি ৰেজিষ্ট্ৰেশ্যন কৰি থৈছে কিন্তু আপোনাৰ ইউনিক আইডিটো আপোনাৰ হেৰাই গ'ল তে আপুনি ফৰগেট ইউনিক আইডি কৰি পেলাই কেনেকৈ আপোনাৰ ইউনিক আইডিটো ল'ব পাৰিব ইয়াৰ বিষয়ে আপোনাক দেখুৱাবলৈ চেষ্টা কৰিম। প্ৰথমে মই ৰেজিষ্ট্ৰেশ্যন ইউনিক আইডিত ক্লিক কৰি দিছোঁ। ৰেজিষ্ট্ৰেশ্যন ইউনিক আইডিত ক্লিক কৰাৰ লগে লগে আপুনি ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন দেখিবলৈ পাইছে। ইয়াত আপুনি পাৰ্চনেল ইনফৰমেশ্যন ফিল আপ কৰিব লাগিব। ইয়াত প্ৰথমে আপুনি আপোনাৰ ফাৰ্ষ্ট নেমটো ফিল আপ কৰি দিব। যেনেকৈ আপোনাৰ চাৰ্টিফিকেটত ফাৰ্ষ্ট নেম আছে তেনেকৈ আপুনি ফাৰ্ষ্ট নেমটো ফিল আপ কৰিব। স্পেলিং মিষ্টেক নকৰাকৈ ফিল আপ কৰিব। তাৰপিছত আপুনি ছেকেণ্ড মিডল নেমটো ফিল আপ কৰিব। থাৰ্ডত আপুনি লাষ্ট নেমটো ফিল আপ কৰিব। যদিহে আপোনাৰ মিডল নেম নাই তেতিয়াহ'লে আপুনি ডাইৰেক্ট লাষ্ট নেমেই ফিল আপ কৰি দিব। আৰু যিখিনি ষ্টাৰ মাৰ্ক দিয়া আছে সেইখিনি আপুনি কম্পালচৰি ফিল আপ কৰিবই লাগিব। য'ত ষ্টাৰ মাৰ্ক দিয়া নাই তাত আপুনি ফিল আপ নকৰিলেও চলিব। মিডল নেম কিছুমানৰ থাকে কিছুমানৰ নাথাকে, সেইকাৰণে আপোনাৰ ষ্টাৰ মাৰ্ক দিয়া নাই। যদি আপোনাৰ মিডল নেম আছে তে মিডল নেমত আপুনি মিডল নেম বহাই দিব আৰু লাষ্ট নেমত আপুনি লাষ্ট নেম বহাই দিব। ইয়াৰ পিছত আপুনি ফাদাৰ্ছ নেমটো বহাই দিব। ইয়াত আপুনি মাদাৰ্ছ নেম বহাই দিব। ইয়াত আপোনাৰ মোবাইল নম্বৰটো বহাই দিব আৰু ইয়াত আপুনি ইমেইল আইডিটো বহাই দিব। ইয়াৰ পিছত আপুনি আপোনাৰ ডেট অফ বাৰ্থটো বহাই দিব। কেলেণ্ডাৰত আপুনি চিলেক্ট কৰি ল'ব। কাৰেকশ্যনত আপুনি ক্লিক কৰিলে আপোনাৰ ডেট অফ বাৰ্থটো গৈ থাকিব আগলৈ। এনেকৈ আপুনি চিলেক্ট কৰি ল'ব। ইয়াৰ পিছত আপুনি আপোনাৰ জেণ্ডাৰটো চিলেক্ট কৰি ল'ব। ইয়াত আপুনি ৰিলিজনটো চিলেক্ট কৰি ল'ব, আপুনি কোনটো ৰিলিজনত আহে। ইয়াৰ পিছত আপুনি কাষ্টটো চিলেক্ট কৰিব। ইয়াত আপুনি TGL আপুনি চিলেক্ট কৰি ল'ব। যদিহে আপুনি টি গাৰ্ডেনৰ ফালৰ পৰা পৰে তে আপুনি য়েছ কৰিব আৰু যদি টি গাৰ্ডেনৰ নহয় তে আপুনি নোট ক্লিক কৰিব। ইয়াৰ পিছত দেখিবলৈ পাইছে PWD পাৰ্চনেল ডিজেবিলিটি। যদিহে আপুনি বিকলাংগৰ শাৰীত পৰে তে আপুনি য়েছত ক্লিক কৰিব আৰু যদি নপৰে তে আপুনি নোট থাকিব দিব। ইয়াৰ পিছত আপোনাৰ ষ্টেটখন চিলেক্ট হৈ আহিছে। ইয়াত আপুনি ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি ল'ব। ইয়াৰ পিছত অকণমান তললৈ কৰিব। তললৈ কৰাৰ পিছত আপুনি দেখিবলৈ পাইছে এক্সামিনেশ্যন এণ্ড কোৰ্চ ইনফৰমেশ্যন আৰু তলত আপুনি এডমিশ্যন ফৰত আপুনি ক্লিক কৰি দিব। ইয়াত আপুনি হায়াৰ ছেকেণ্ডেৰী, আণ্ডাৰ গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট। যদিহে আপুনি মেট্ৰিক পাছ কৰিছে তে আপুনি হায়াৰ ছেকেণ্ডেৰী চিলেক্ট কৰিব, কাৰণ আপুনি হায়াৰ ছেকেণ্ডেৰীৰ পৰাহে ইউনিক আইডি দৰকাৰ হয়। আৰু যদি আপুনি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তে আপুনি আণ্ডাৰ গ্ৰেজুৱেট চিলেক্ট কৰি ল'ব আৰু যদি আপুনি আণ্ডাৰ গ্ৰেজুৱেট আগতে ৰেজিষ্ট্ৰেশ্যন কৰি থোৱা আছে তে আপুনি পোষ্ট গ্ৰেজুৱেট চিলেক্ট কৰি ল'ব। এনেকৈ আপুনি আপোনাৰ এডমিশ্যন ফৰটো আপুনি চিলেক্ট কৰি ল'ব। মই বৰ্তমান মেট্ৰিক পাছ কৰাৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী চিলেক্ট কৰি লৈছোঁ। ইয়াৰ পিছত আপুনি এডমিশ্যন ইয়াৰ ছেমিষ্টাৰ আপুনি চিলেক্ট কৰি ল'ব। মই ফাৰ্ষ্ট ইয়াৰ চিলেক্ট কৰি লৈছোঁ। ইয়াত আপুনি লাষ্ট এক্সামিনেশ্যন পাছ আপুনি চিলেক্ট কৰি ল'ব। হাই স্কুল লিভিং চাৰ্টিফিকেট। ইয়াত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপুনি বহাই দিব। যদিহে আপুনি কুৱেশ্যন মাৰ্কটোত ক্লিক কৰি দিয়ে তে আপোনাৰ ইয়াত সম্পূৰ্ণ ডিটেইলছখিনি আপুনি দেখিবলৈ পাব। আপুনি কেনেকৈ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো বহাব। ইয়াৰ পিছত মই এইটো ক্ল'জ কৰি দিছোঁ। যদিহে আপুনি ওপৰত যদি আপুনি আণ্ডাৰ গ্ৰেজুৱেট চিলেক্ট কৰে তে আপুনি ইয়াত ফাৰ্ষ্ট ইয়াৰ চিলেক্ট কৰিব আৰু ইয়াত দেখিবলৈ পাইছে আপুনি হায়াৰ ছেকেণ্ডেৰী চাৰ্টিফিকেট। ইয়াত আপুনি এতিয়া হায়াৰ ছেকেণ্ডেৰী ৰেজিষ্ট্ৰেশ্যন নম্বৰটো বহাব লাগিব। আৰু যদি আপুনি মেট্ৰিক পাছ কৰিছে হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে আপুনি ইউনিক আইডি বনাব বিচাৰিছে তে আপুনি ইয়াত লাষ্ট এক্সামিনেশ্যন ডেট আপুনি দেখিবলৈ পাইছে হাই স্কুল লিভিং চাৰ্টিফিকেটৰ আপুনি ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপুনি বহাই দিব। এনেকৈ আপুনি ইয়াত চিলেক্ট কৰি চেঞ্জ কৰি পেলাই ইয়াত ৰেজিষ্ট্ৰেশ্যন নম্বৰটো বহাই দিব। ইয়াৰ পিছত আপুনি আপোনাৰ বেংক একাউণ্ট ডিটেইলছ বহাব লাগিব। ইয়াত আপুনি বেংক একাউণ্ট হোল্ডাৰ নেমটো বহাই দিব। ইয়াত আপুনি বেংক নেমটো বহাই দিব। ইয়াত আপুনি বেংক নেম আপোনাৰ যদি একাউণ্টখনে SBI হয় তে আপুনি SBI লিখি দিব। আপোনাৰ যদি একাউণ্টখন HDFC হয় তে আপুনি HDFC লিখি দিব। যদি আপোনাৰ এক্সিছ বেংক হয় এক্সিছ বেংক লিখি দিব। আৰু যদি আপোনাৰ আসাম গ্ৰামীণ বিকাশ বেংক হয় তে আপুনি আসাম গ্ৰামীণ বিকাশ বেংকেই টাইপ কৰি দিব। ইয়াৰ পিছত আপোনাৰ বেংক একাউণ্ট নম্বৰটো ফিল আপ কৰি দিব। আকৌ সেই বেংক একাউণ্ট নম্বৰটোৱে তলত আকৌ কনফাৰ্ম কৰি দিব। ইয়াৰ পিছত আপুনি বেংক একাউণ্টৰ IFSC কোডটো বহাই দিব। ইয়াৰ পিছত আকৌ সেই IFSC কোডটোৱে আপুনি কনফাৰ্ম কৰি দিব। ইয়াৰ পিছত আপুনি চাৰ্টিফাইড আপুনি ক্লিক কৰি দিব আৰু ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ পিছত আপুনি ইয়াত দেখিবলৈ পাইছে নটিফিকেশ্যন আৰু আপুনি চিয়ৰ কৰিব। ইয়াৰ কাৰণে য়েছত ক্লিক কৰি দিব। ইয়াত আপুনি দেখিবলৈ পাইছে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুল হৈ গৈছে আৰু প্ৰথমে আপুনি আপোনাৰ ইউনিক আইডি দেখিবলৈ পাইছে, আপোনাৰ নাম দেখিবলৈ পাইছে আৰু ৰেজিষ্টাৰ আপুনি মোবাইল নম্বৰ দেখিবলৈ পাইছে। আৰু যদি এই ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুল হোৱা আপুনি যদি ৰিচিপ্টখন যদি ডাউনলোড কৰিম বুলি আহিছে তে আপুনি ডাউনলোড এনকলমেজত আপুনি ক্লিক কৰি পেলাই আপোনাৰ ৰিচিপ্টখন আপুনি ডাউনলোড কৰি ল'ব পাৰিব। ইয়াৰ পিছত আপুনি আকৌ হোমত ক্লিক কৰি দিব। ইয়াৰ পিছত আপুনি যিটো ইউনিক আইডি পাইছে আৰু আপোনাৰ ডেট অফ বাৰ্থটো দি আপুনি লগ ইন কৰি ল'ব। ষ্টুডেণ্ট লগ ইন ইউনিক আইডি এণ্ড ডেট অফ বাৰ্থত আপুনি ক্লিক কৰি দিব। ইয়াত আপুনি আপোনাৰ ইউনিক আইডি বহাব, ডেট অফ বাৰ্থ বহাব আৰু চাইন ইনত আপুনি ক্লিক কৰি
কৰি দিব তেতিয়া আপোনাৰ লগইন হৈ যাব যদিহে আপুনি যোৱাবাৰ মেট্ৰিক পাছ কৰি পেলাই ইউনিক আইডি বনাই লৈছিলে সেই ইউনিক আইডি কাগজখন আপোনাৰ হেৰাই গ'ল আৰু ইউনিক আইডিটো আপোনাৰ হাতত নাই তেনেকুৱা ক্ষেত্ৰত আপুনি কি কৰিব লাগিব মই আকৌ এবাৰ বেক কৰি আপোনাক দেখুৱাই দিছো বা এক্সিলেট মাৰিলে আপোনাক বেক হৈ যাব তেনেকুৱা ক্ষেত্ৰত আপুনি দেখিবলৈ পাইছে ইয়াত আপোনাৰ ফৰগেট ইউনিক আইডি দেখিবলৈ পাইছে অপচন ফৰগেট ইউনিক আইডিত আপুনি ক্লিক কৰি দিব ইয়াত আপুনি আপোনাৰ নামটো বহাব মিডল নেম বহাব আৰু লাষ্ট নেম বহাব যেনেকৈ নেকি আপুনি ৰেজিষ্ট্ৰেচন কৰিছিলে তেনেকৈ আপুনি আপোনাৰ ফাৰ্ষ্ট নেম মিডল নেম আৰু লাষ্ট নেম বহাব তাৰপিছত আপুনি ডেট অফ বাৰ্থটো বহাই দিব ডেট অফ বাৰ্থ বহোৱাৰ পিছত আপুনি যেতিয়া নেকি ৰেজিষ্ট্ৰেচন কৰিছিলে সেই মোবাইল নম্বৰটো আপুনি ইয়াত বহাই দিব আৰু আপুনি সাবমিটত ক্লিক কৰি দিব সাবমিটত ক্লিক কৰাৰ লগে লগে আপুনি নটিফিকেশ্যন দেখিবলৈ পাইছে আপোনাৰ ইউনিক আইডিৰ ওপৰত আহি গৈছে এই ইউনিক আইডিটো আপুনি ক'ৰবাত লিখি থ'ব নহ'লে আপুনি কপি কৰি ল'ব কপি কৰি লোৱাৰ পিছত আপুনি ষ্টুডেণ্ট লগইনত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপুনি সেই ইউনিক আইডিটোৱে বহাই দিব ডেট অফ বাৰ্থ বহাব আৰু চাইন ইনত ক্লিক কৰি দিব লগইন হোৱাৰ পিছত আপোনাৰ পৰ্টেলটো এনেকৈ দেখিবলৈ হ'ব এই পৰ্টেলত আপুনি আপোনাৰ পাৰ্চনেল ইনফৰমেশ্যনটো আপডেট কৰিব পাৰে প্ৰথমে আপোনাৰ নাম আহিব ইউনিক আইডি আহিব আৰু আপুনি পাৰ্চনেল ইনফৰমেশ্যনো আপডেট কৰিব পাৰে বেংক ডিটেইলছো আপুনি আপডেট কৰিব পাৰে এক্সামিনেশ্যন এণ্ড এডমিশ্যনো আপুনি আপডেট কৰিব পাৰে এড্ৰেছো আপডেট কৰিব পাৰে সকলোখিনি আপুনি এইটো পৰ্টেলৰ জৰিয়তে আপডেট কৰি ল'ব পাৰিব আৰু আপুনি প্ৰত্যেকবাৰে যেতিয়া পাছ কৰি যাব তেতিয়া আপুনি আপডেট কৰি লোৱাটো কম্পালচৰি কাৰণ আপুনি যেতিয়া হাই ছেকেণ্ডেৰীত ইউনিক আইডি বনাব তেতিয়া আপুনি হাই ছেকেণ্ডেৰীৰ পৰা আণ্ডাৰ গ্ৰেজুৱেটলৈ যাব আণ্ডাৰ গ্ৰেজুৱেটত আপুনি গৈ আকৌ আপডেট কৰিব লাগিব ইয়াত আপুনি সেইখিনি আপডেট কৰিবলৈ হ'লে এক্সামিনেশ্যন এণ্ড এডমিশ্যনত আপুনি আপডেটত আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপুনি দেখিবলৈ পাইছে এডুকেশ্যন ইনফৰমেশ্যন আপডেট ইয়াত আপুনি আগতে যদি ইউজি আছিলে আপোনাৰ আণ্ডাৰ গ্ৰেজুৱেট আছিলে তেতিয়া আপুনি আণ্ডাৰ গ্ৰেজুৱেটৰ পৰা এতিয়া পোষ্ট গ্ৰেজুৱেটলৈ যাব সেইকাৰণে আপুনি আণ্ডাৰ গ্ৰেজুৱেটত আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপুনি ইয়াত পোষ্ট গ্ৰেজুৱেট চিলেক্ট কৰি ল'ব আৰু যদি আপুনি হাই ছেকেণ্ডেৰীত আছিলে তেতিয়া আপুনি আণ্ডাৰ গ্ৰেজুৱেট চিলেক্ট কৰি ল'ব এনেকৈ আপুনি এইখিনি তথ্যখিনি চিলেক্ট কৰি ল'ব আৰু ছেমিষ্টাৰ আপুনি চিলেক্ট কৰিব ছেমিষ্টাৰ চিলেক্ট কৰাৰ লগে লগে আপুনি তলত আপুনি লাষ্ট কোৱালিফিকেশ্যন আপোনাৰ চিলেক্ট কৰি ল'ব চিলেক্ট কৰি লোৱাৰ পিছত আপুনি লাষ্ট কোৱালিফিকেশ্যনৰ আপুনি ৰেজিষ্ট্ৰেশ্যন নম্বৰটো বহাই দিব বহাই দি আপুনি ছেভ কৰিব ছেভ কৰাৰ লগে লগে আপোনাৰ কাম আদায় হৈ যাব তাৰপিছত আপোনাৰ চৰকাৰী যিখিনি আঁচনি আছে ষ্টুডেণ্টৰ নামত যেনেকৈ কিতাপ কিনিবলৈ দিব সেই কিতাপ কিনিব দিয়া পইচাখিনি আপোনাৰ একাউণ্টত ডিপজিট হৈ যাব এনেকৈ আপুনি আপোনাৰ ইউনিক আইডিটো ৰেজিষ্টাৰ কৰিব পাৰিব আৰু যদি আপোনাৰ আগৰ ইউনিক আইডি বনাই থোৱা আছে তেনে ক্ষেত্ৰত সেই ইউনিক আইডিটোৱে কেনেকৈ ফৰগেট মাৰিব পাৰিব সকলোখিনি বিষয়ে আপোনালোকে দেখিবলৈ পালে যদিহে ভিডিঅ'টো হেল্পফুল লাগিল লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব ধন্যবাদ